আমাৰ গোৰ্খা মহিলাসকলৰ এইটো পৰম্পৰাগত তীজ মহোৎসৱ হয়। আমাৰ হোজাই জিলাৰ অন্তৰ্গত মহিলাসকলক আমি অসম গোৰ্খা সন্মিলন হোজাই জিলা সমিতিৰ তৰফৰ পৰা হৈ আমি আয়োজন কৰিছোঁ আৰু গোটেই হোজাই জিলাৰ অন্তৰ্গত মহিলাসকলক আজি ইয়াত সমবেত কৰাইছোঁ আৰু এইটো আমাৰ জাতীয় সাজ পোছাকেৰে আমাৰ জাতীয় মহিলাসকলৰ বিশেষভাৱে মহিলাসকলৰ এইটো তীজ উৎসৱ হয়। তীজ উৎসৱ মহিলাসকলে দৰাচলতে ভাদ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত গোটেই দিনটো অনাহাৰে থাকি স্বামীৰ দীৰ্ঘায়ু কামনা কৰি তীজ পালন কৰে আৰু তাৰ পিছদিনাখন চতুৰ্থীত পালন কৰি স্নান কৰি পেলাই পালন কৰে আৰু পঞ্চমীত বিবাহিত আৰু অবিবাহিত মহিলাসকল মিলি পূজা অৰ্চনা কৰে আৰু উলহ মালহেৰে তেওঁলোকে কীৰ্তন আদি নাচ গান কৰে। সেই উপলক্ষে আমি আগতীয়াভাৱে হোজাই জিলা সমিতি তৰফৰ পৰা আজি মহিলাসকলক একত্ৰিত কৰি আমি আমাৰ জাতীয় মহিলাসকলৰ জাতীয় উৎসৱ তীজ উৎসৱ পালন কৰিবলৈ লৈছোঁ আৰু ইয়াত কোৱা হয় পাৰ্বতী হিমালয় পুত্ৰী পাৰ্বতীয়ে 107 বাৰ জন্ম তপস্যা গ্ৰুপ তপস্যা কৰাৰ পিছত 108 বাৰৰ জন্ম তেওঁ মহাদেৱক পাইছিল আৰু সেই দিনৰ পৰাই এই তীজ উৎসৱটো পালন কৰা হয় বুলি আমাৰ পৌৰাণিক শাস্ত্ৰত উল্লেখ আছে। আৰু তীজ উৎসৱৰ এটা মহত্ব আছে। আজি মহিলাসকলে দেখিছে ৰঙা কাপোৰ পিন্ধিছে আৰু পতে এইটো আমাৰ জাতীয় পতে হয় আৰু কপালত ৰঙা ফুট পিন্ধিছে। ইয়াৰ এটা মহত্ব আছে। ৰঙা কাপোৰটো হ'ল শক্তিৰ আৰাধনা আৰু এই পতেটো হ'ল সুখ আৰু সমৃদ্ধিৰ প্ৰতীক আৰু তেওঁলোকৰ কপালৰ ফুটটো হ'ল এটা সৌভাগ্যৰ প্ৰতীক। গতিকে আমি আমাৰ জাতীয় যিটো পৰম্পৰা নৱপ্ৰজন্মক আমি অনুসৰণ কৰিবলৈও আজি এই উৎসৱৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ। ধন্যবাদ। তৰফৰ পৰা আমাৰ যিটো নেপালী হৈছে এইটো অকল অসমত আমাৰ নেপালীবিলাকৰ এইটো এটা পাৰম্পৰিক মহিলাবিলাকৰ বিশেষকৈ বিয়া দিয়া ছোৱালীবিলাকৰ ঘৰৰ মাকৰ ঘৰত লৈ আহে, আনি পেলাই ভাল খানা খুৱাই এনেকৈ সাজ পোছাক পিন্ধি পেলাই নাচ গান ধুনীয়াকৈ সুন্দৰেৰে পালন কৰা হয়। আৰু গোটেই চবকে ৰাইজকে আমাৰ গোৰ্খাসকলক যে অতীতত সদায় পাহৰিব নালাগে, সদায় এনেকৈ কৰি আমাৰ উৎসৱটো পালন কৰি যাতে যায়। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।